শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজি আমি শিক্ষা হেতুত কেনেকৈ টিচাৰ এবচেণ্ট ৰিকুৱেষ্ট আপডেট কৰিম এই বিষয়ে জানিম। প্ৰথমে আমি শিক্ষা হেতু ৱেবছাইটত গৈ আমি নিজৰ বিদ্যালয়খনৰ ইউডাইচ আৰু পাছৱৰ্ডেৰে আমি কি কৰিব লাগিব, আমি প্ৰথমে লগ ইন কৰি ল'ব লাগিব। মই মোৰ বিদ্যালয়ৰ ইউডাইচ আৰু পাছৱৰ্ড মাৰিলোঁ। মৰাৰ পিছত মই ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিম। যিহেতু মোৰ ডিষ্ট্ৰিক্ট কামৰূপ ৰুৰাল হয়, মই কামৰূপ ৰুৰাল ছিলেক্ট কৰিলোঁ আৰু ইয়াতে কেপচা মাৰিলোঁ, মাৰি লগ ইন কৰি ল'লোঁ। এতিয়া লগ ইন কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন উইণ্ড' খোল খাব। ইয়াতে চাব, প্ৰথমে আমি ডেছবৰ্ডত যাম। ডেছবৰ্ডত চাব আপুনি ইয়াতে আছে টিচাৰ এণ্ড ষ্টাফ। টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিলে আমি স্ক্ৰল ডাউন কৰি তলফালে গুচি যাম। তলফালে চাব আপোনালোকে যে ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন বুলি এটা অপশ্যন পাব। ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমাৰ এনেকুৱা ধৰণৰ এখন উইণ্ড' খোল খাব। এইটো উইণ্ড' খোল খোৱাৰ পিছত ইয়াতে জুম কৰিলে দেখা যাব, চাব যে মই জুম কৰি দেখুৱাইছোঁ আপোনালোকক। এতিয়া আপোনালোকে দেখা পাব আপডেট ৰিজন, যে কি কাৰণত আমি এবচেণ্ট থাকিম সেই ৰিজনটো আপডেট কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আমাৰ বিদ্যালয়খনৰ ষ্টাফৰ লিষ্টিং আহিব। ষ্টাফৰ তলত চাব, সেইটো বক্সত ক্লিক কৰিলে ষ্টাফৰ লিষ্ট আহিব আৰু যিজন মানুহৰ বা যিজন টিচাৰৰ আমি এবচেণ্ট ৰিকুৱেষ্ট আপডেট কৰিম সেইজনক ছিলেক্ট কৰিম। কৰাৰ পিছত এতিয়া আমি কোন তাৰিখৰ পৰা এবচেণ্ট থাকিম, সেই তাৰিখটো আগতে প্ৰথমে বহুৱাই দিম। তাৰপিছত কোন তাৰিখলৈ থাকিম সেই ডেটটো আমি পিছত ছিলেক্ট কৰি ল'ম। আমি ছিলেক্ট কৰাৰ পিছত এতিয়া এবচেণ্ট ৰিজনটো কি হ'ব সেইটো আমি ইয়াতে, মোৰ যিহেতু ট্ৰেইনিং হয় মই ট্ৰেইনিং দিছোঁ। ইয়াৰ পিছত আপলোড ডকুমেণ্টছত আমি ক্লিক কৰিম। আপলোড ডকুমেণ্টছত ক্লিক কৰিলে আপোনালোকে কেমেৰা বা ফটোজ বা ভিডিঅ'জ চাব। ফটোজৰ যিহেতু মই ফটো মাৰি থৈছোঁ, মই ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত মই ইমেজটো ছিলেক্ট কৰি এতিয়া মই কি কৰিম, ছাবমিট কৰিম। এতিয়া মই ছাবমিট অপশ্যনত ক্লিক কৰিম। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে মোৰ যিখন ফাইল আছে সেই ফাইলখন আপলোড হওঁতে অলপ সময় লাগিব। ইয়াৰ পিছত চাব, আপোনালোকৰ ওপৰত লিখা আছে যে ইউৰ ৰিকুৱেষ্ট হেজ বিন ইনিচিয়েটেড ছাকচেছফুলি। এনেকুৱা ধৰণৰ ছাকচেছফুল দেখুৱাৰ পিছত আমি এতিয়া কি কৰিম, লগ আউট মাৰিম। মাৰি আকৌ 1 ঘণ্টা বা 2 ঘণ্টা পিছত আকৌ আমি শিক্ষা সেতু পৰ্টেলত লগ ইন কৰিম। লগ ইন কৰাৰ পিছত আমি ডাছবৰ্ডত গৈ আমি কি কৰিম, টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিম। টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰাৰ পিছত আমাৰ তেনেকুৱা ধৰণৰ অপশ্যন আহিব। একেবাৰে তলত চাব যে ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন এটা অপশ্যন পাব। ইয়াতে আমি ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ আগৰ দৰে উইণ্ড' এখন খোল খাব। এতিয়া চাব যে আমি যে এপ্লাই কৰিছিলোঁ এবচেণ্ট ৰিকুৱেষ্ট আপডেট কৰিবলৈ, ইয়াতে লিষ্টখন আপোনালোকৰ পেণ্ডিং হৈ আছে। এতিয়া আমি পেণ্ডিং ৰিকুৱেষ্টটো কি কৰিব লাগিব, এপ্ৰুভ কৰিব লাগিব। যদি আমি এপ্ৰুভত ক্লিক কৰোঁ, এনেকুৱা ধৰণৰ এখন উইণ্ড' খোল খাব। খোল খোৱাৰ পিছত এতিয়া ৰিজন লিখিব লাগিব। ৰিজনটো যিহেতু মোৰ SMC RP ট্ৰেইনিং আছিলে, মই SMC RP ট্ৰেইনিং এট ছয়গাঁও, যিহেতু ছয়গাঁৱত আছিলে মই ছয়গাঁও প্লেচটোৰ নাম লিখিছোঁ। লিখি মই কি কৰিছোঁ, ছাবমিট বটনত ক্লিক কৰিম। ছাবমিট বটনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ মেছেজ আহিব যে ইউৰ ৰিকুৱেষ্ট হেজ বিন ইনিচিয়েটেড ছাকচেছফুলি। শিক্ষাগুৰুসকল, এনেদৰে আমি ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আমি আপডেট কৰিব পাৰোঁ শিক্ষা সেতু পৰ্টেলত। থেংক ইউ। যদি মোৰ চেনেলটোলৈ আপুনি নতুন, তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ' পাবলৈ।